নমস্কাৰ, মই ৰেৱন চৌধুৰী। আজি আপোনালোকলৈ দৰঙৰ চৰ্চাগাঁও হালঠাই গত বছৰৰ দৰে এইবেলি 2025 বৰ্ষৰ যি ভোগালী বিহু উদযাপন কাৰ্যসূচী লৈছিল, মই আপোনালোকক দেখুৱাই আছোঁ। এই সম্পৰ্কত ভোগালী বিহু উদযাপনৰ এজন বিশেষ অন্যতম কৰ্মী বিপুল কুমাৰ নাথ তেওঁ কওকচোন আপোনালোকৰ আমাৰ এই যিটো ভোগালী বিহু হ'ল, আজি এইটো কিমানতম হ'ল? আমাৰ এইটো ত্ৰয়োদশ বাৰ্ষিক 13তম হয়, 13তম। মানে কি কাৰ্যসূচী ৰাখে? আমাৰ কাৰ্যসূচীটো হ'ল ৰাতিপুৱা আমাৰ মানে পুজিত অগ্নিসংযোগ থাকে, তাৰপিছত আমাৰ পতাকা উত্তোলন আৰু বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, লগতে আমাৰ নাগাৰা নাম প্ৰদৰ্শন প্ৰত্যেক বছৰে হৈ আহিছে আৰু এইবেলিও আমাৰ নাগাৰা নাম আছে। আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ নাগাৰা নামৰ দল পাঠিকা চুমি কলিতা দেৱক। তেখেত আমাৰ মাজত আহিব। ৰাইজৰ সহযোগ কেনেকুৱা? ৰাইজৰ সহযোগ আমি পূৰ্ণ সহযোগিতা পাই আহিছোঁ কাৰণে আজি 13তমত ভৰি দিছোঁ, নহ'লে নিশ্চয় আমি এইখিনি সুযোগ নাপালোহেঁতেন। গতিকে এইবাৰ কিমানমান টকাৰ বাজেট কৰে প্ৰতি বছৰে? আমাৰ বাজেটটো মোটামুটি 25,000ৰ পৰা ওপৰত থাকে, মানে কমেও 25,000 টকা থাকে আৰু তাৰ ওপৰত হয়তো কিমানখিনি